বিচাৰিছো এই মুহূৰ্তত হিন্দু বাংলাদেশী যিসকল নিৰ্যাতিত হৈছে বাংলাদেশত অসমলৈ আহিব বিচাৰিছে ভাৰত বাংলাদেশ সীমান্তত বাহৰ পাতিছে নিৰ্যাতিত হিন্দু বাংলাদেশী সকলক অসমত সংস্থাপন দিয়া বিষয়টোক লৈ আপুনি কি মন্তব্য কৰিব হে নিৰ্যাতিত হিন্দু সকলক ভাৰত চৰকাৰে উদ্ধাৰ কৰাটো বিচাৰে নে নাই আৰু একেটা সময়তে সীমান্তত কেনেদৰে বাহৰ পাতিছে হে এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ উল্লেখ যে কালিৰে পৰা এনেদৰে বাহৰ পাতি আছে আজিও বাহৰ পাতি আছে সকল লোকে উল্লেখ যে ভাৰত বাংলাদেশ সীমান্তত কেনেকুৱা বিভীষিকাময় পৰিস্থিতিৰ সূচনা হৈছে কি আমি আপোনালোকক জনাব বিচাৰিছো শেখ হাসিনাই বাংলাদেশৰ পৰা পলায়ন কৰাৰ পিছত ইতিমধ্যে বাংলাদেশত যি অস্থিৰতা বৰ্তি আছে সেই অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাৱে আকৌ এবাৰ অশান্ত হৈ পৰিছে বাংলাদেশ আমি উল্লেখ কৰিছো আৰু দৃশ্য দেখুৱাইছো আপোনালোকক এই মুহূৰ্তত নিৰ্যাতিত হিন্দু বাংলাদেশী আহিব বিচাৰিছে অসমলৈ অসমৰ কোন জিলাত নিৰ্যাতিত হিন্দু বাংলাদেশী সংস্থাপন দিয়াটো আপুনি বিচাৰে অসমৰ গোৱালপাৰা জিলা অসমৰ মৰিগাঁও জিলা অসমৰ ধুবুৰী জিলা অসমৰ বানকচৰ অসমৰ ক'ত আৰু হিন্দু বাংলাদেশীক সংস্থাপন দিয়াটোত আপুনি পোষকতা কৰে আপোনাৰ মন্তব্য আপুনি জনাব পাৰিব অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিব লাগে নে নালাগে অসমত হিন্দু বাংলাদেশী সংস্থাপন পোৱাটো আপুনি বিচাৰে নে নাই নিৰ্যাতিত হিন্দু বাংলাদেশী সীমান্তত ৰৈ আছে ভাৰত বাংলাদেশ সীমান্তত নিৰ্যাতিত হিন্দু বাংলাদেশীক দেখিবলৈ পোৱা গৈছে আৰু অসমলৈ আহিবলৈ ভাৰতত প্ৰৱেশ কৰিবলৈ কাটাতাৰৰ মাজেৰে অসমলৈ আহিবলৈ সুৰংগৰ মাজেৰে অসমলৈ আহিবলৈ সুৰংগৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ হিন্দু বাংলাদেশে চেষ্টা কৰিব নেকি ৰৈ আছে সীমান্তত আমি আপোনালোকক দৃশ্য দেখুৱাইছো উল্লেখ যে সীমান্তত ৰৈ আছে হিন্দু বাংলাদেশী আৰু লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে অস্থিৰতা বিৰাজ কৰিছে শেহতীয়াভাৱে ভাৰত বাংলাদেশৰ শেহতীয়া যি পৰিস্থিতি ভাৰত বাংলাদেশ সীমান্তত শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতিৰ মাজতে জনাইছো যে নিৰ্যাতিত হিন্দু বাংলাদেশী আহিব বিচাৰে অসমলৈ সীমান্তত ৰৈ আছে আৰু অসমৰ কোন জিলাত প্ৰথমতে সোমাব পাৰে অসমৰ কোন জিলালৈ আগমন ঘটিব পাৰে উল্লেখ যে এই ক্ষেত্ৰত অসম চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো যে হিন্দু বাংলাদেশী যদি অসমত প্ৰৱেশ কৰে তেনেহলে হিন্দু বাংলাদেশীৰ প্ৰৱেশ বন্ধ কৰিব নে নকৰে অসম চৰকাৰে এই বিষয়টো গুৰুত্বপূৰ্ণ সংশোধিত নাগৰিকত্ব আইনৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত কোনে কেনেদৰে সংস্থাপন লাভ কৰিব হিন্দু বাংলাদেশীয়ে সংস্থাপন পাবনে নাপায় হিন্দু শৰণাৰ্থীক সংস্থাপন দিয়া বিষয়টো সন্দৰ্ভত কেনেধৰণৰ বিষয়বস্তু আহি পৰিছে 2014 চনৰ আগত অহা সকলো সংস্থাপন দিয়া বিষয়সমূহৰ পৰৱৰ্তী সময়ত এইবাৰ বাংলাদেশৰ যি অস্থিৰতা সেই অস্থিৰতাৰ বাবে যিসকল নিৰ্যাতিত হিন্দু সেই হিন্দুসকল কেনেদৰে সীমান্তত ৰবহিলগীয়া হৈছে সীমান্তত তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে আৰু নিৰ্যাতিত হিন্দু বাংলাদেশী আহিব বিচাৰে অসমলৈ আমি কিছু সময় পূৰ্বে আপোনালোকক জনাইছিল যে নদী পথেৰেও আহিব বিচাৰিছে একেটা সময়তে উল্লেখ কৰিব বিচাৰিছো যে কেনেদৰে নদী পথেৰে পাৰ হ'বলৈ চেষ্টা কৰিছে আৰু তাৰ মাজতে উল্লেখ কৰিব বিচাৰিছো যে সীমান্তত প্ৰৱেশ কৰাৰ লগে লগে হিন্দু বাংলাদেশে সীমান্তত প্ৰৱেশ কৰাৰ লগে লগে কেনেকুৱা পৰিস্থিতিৰ সূচনা ঘটিব উল্লেখ যে হিন্দু বাংলাদেশে আহিব বিচাৰিছে বাংলাদেশত বৰ্তমান সময়ত মৌলবাদী শক্তিৰ সুবিধা গ্ৰহণ কৰিছে একাংশই আৰু মৌলবাদী শক্তিয়ে বৰ্তমান সময়ত বাংলাদেশ অস্থিৰ কৰিছে বুলিও একাংশই মন্তব্য কৰিছে উল্লেখ যে এই সমগ্ৰ বিষয়টোক লৈ মন্তব্য কৰিছে বিভিন্নজনে হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী এই বিষয়টোৰ প্ৰেক্ষাপটৰ সমান্তৰালভাৱে আন এটা প্ৰসংগ আহি পৰিছে যে হিন্দু মুছলমান সকলৰ ক্ষেত্ৰত হিন্দু বা মুছলমান এই সকলৰ ক্ষেত্ৰত ভাৰতত প্ৰৱেশ কৰিব কোনোবাই পাৰিব নেকি বা অসমত কোনোবাই প্ৰৱেশ কৰিব পাৰিব নেকি সুৰংগৰে কোনোবা আহিব বিচাৰে নেকি নদী পথেৰে কোনোবা আহিব পাৰিব নেকি এনে ধৰণৰ বিষয়বোৰ চৰ্চালৈ আহিছে কিন্তু নিৰ্যাতিত হিন্দু বাংলাদেশী অসমলৈ আহিব বিচাৰিছে সীমান্তত ৰৈ আছে আৰু সীমান্তত ৰৈ থকাৰ মাজতে যিকোনো মুহূৰ্তত প্ৰৱেশ কৰিব পাৰে অস্থিৰ হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰা হৈছে আৰু একেটা সময়তে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে হিংসা জৰ্জৰ বাংলাদেশৰ যি অগ্নিগৰ্ভ পৰিস্থিতি সেই পৰিস্থিতিৰ মাজতে ভাৰত বাংলাদেশ সীমান্তত শ বাংলাদেশী বাহৰ পাতিছে নদী পাৰ হৈ
উত্তৰ পশ্চিম বংগৰ সীমান্তত সন্ধিয়াৰে পৰা বাংলাদেশীসকল ৰৈ থকাৰ পিছত আজিৰ দিনটোত কি দৃশ্য দেখিবলৈ পোৱা গৈছে পশ্চিম বংগৰ জলপাইগুৰি সীমান্তত যেতিয়া প্ৰৱেশৰ চেষ্টা চলাইছিল তাৰ পিছত সীমান্তইদি বাংলাদেশী অসম পশ্চিম বংগ বা আন কোনো প্ৰান্তলৈ যাব পাৰে নেকি জলপাইগুৰি দি কেনেকৈ সোমাবলৈ চেষ্টা কৰিছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো তাৰ পিছৰ পৰিস্থিতি কি হৈছে ইতিমধ্যে বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে অসমত প্ৰৱেশ কৰিব পাৰে পশ্চিম বংগত প্ৰৱেশ কৰিব পাৰে সীমান্তত বাংলাদেশী ভিৰ কৰিছে নিৰ্যাতিত হিন্দু বাংলাদেশীয়ে সীমান্তত ভিৰ কৰিছে আৰু ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশীয়ে গতিকে বাংলাদেশীক ভাৰতত প্ৰৱেশৰ এই বিষয়টোক লৈ আপুনি কি মন্তব্য কৰিব বিচাৰিব আৰু ভাৰতত যদি হিন্দু বাংলাদেশীয়ে প্ৰৱেশ কৰে তেনেহলে বৰ্তমান পৰিস্থিতি কি হ'ব পাৰে সেই সন্দৰ্ভতো আপুনি আপোনাৰ মন্তব্য জনাব পাৰিব অসমত যদি প্ৰৱেশ কৰে তেনেহলে অসমৰ জনতাই বাংলাদেশী সংস্থাপন দিয়া বিষয়টোক লৈ কি ক'ব বিচাৰে পশ্চিম বংগত জলপাইগুৰি দি ইতিমধ্যে সীমান্তইদি সোমাবলৈ চেষ্টা যদিও কৰিছিল বৰ্তমান সময়ত সেই চেষ্টা সীমান্ত আৰক্ষীয়ে বিএছএফে ইতিমধ্যে সেয়া বন্ধ কৰিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমান সময়তো বাহৰ পাতি আছে ভাৰত বাংলাদেশ সীমান্তত জলপাইগুৰি দি এতিয়াও সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে গতিকে জলপাইগুৰি দি যদি সোমাবলৈ সক্ষম হয় তেনেহলে কি পৰিস্থিতি হ'ব সেয়াও এটা ডাঙৰ বিষয় কিন্তু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে অসমত যিকোনো মুহূৰ্তত প্ৰৱেশ কৰিব পাৰে হিন্দু বাংলাদেশে যিসকল নিৰ্যাতিত হৈছে বাংলাদেশত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত